জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ নাম সাঙুৰ কোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে অভিনেতা ৰবি শৰ্মাই গৰজি উঠিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে। শ্যামকানু মহন্তৰ বিৰুদ্ধে যি মুখ্যমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰিছিলে শ্যামকানু মহন্তৰ প্ৰতিটো অনুষ্ঠান যি ইতিমধ্যে ব্লেকলিষ্টেড কৰিছে আৰু সেই সন্দৰ্ভত এইবাৰ সেই পদক্ষেপৰ পিছতে ৰবি শৰ্মাই এনেদৰে আচলতে গৰজি উঠিছে সেই সন্দৰ্ভত গৰজি উঠিছে আৰু তাৰ পিছতে এনেদৰে কিছু মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পিছতো আচলতে কেনেদৰে আচলতে সেই ছিংগাপুৰত সেই অনুষ্ঠান চলিলে কেনেদৰে সেই অনুষ্ঠান কিয় বাতিল নহলে তাক লৈ এতিয়া খৰব হৈ পৰিছে তাক লৈ এতিয়া বিক্ষোভ উজাৰিছে তাক লৈ এতিয়া গৰজি উঠিছে অভিনেতা ৰবি শৰ্মা এনেদৰে গৰজি উঠিছে আৰু কেনেদৰে আচলতে ছিংগাপুৰত অনুষ্ঠান কিয় বাতিল নকৰিলে আৰু সেই অনুষ্ঠানৰ লগত কোন জড়িত আছিল সেই অনুষ্ঠানত সকলো তদন্তৰ দাবী উত্থাপন কৰিছে অভিনেতা ৰবি শৰ্মাই দাবী উত্থাপন কৰিছে আৰু অভিনেতাগৰাকীয়ে লগতে জুবিনৰ যিহেতু এজন সহজ সৰল মানুহ আৰু নিজৰ সা সম্পত্তিৰ কথা নাজানিব পাৰে আৰু যিসকল দায়িত্বত আছিল সেইসকল দায়িত্বহীন কাম কৰিছে আৰু সেই কথা ইতিমধ্যে প্ৰমাণো হৈছে গতিকে জুবিনৰ এটা সম্পত্তি জুবিনৰ পৰিয়ালৰ লগতে থাকিব লাগিব এনেদৰে বিক্ষোভ বিস্ফোৰক মন্তব্য কৰিছে অভিনেতাগৰাকীয়ে পুনৰবাৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ নাম সাঙুৰ খোৱা শ্যামকানু মহন্তৰ বিৰুদ্ধে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে শ্যামকানু মহন্তক ব্লেকলিষ্টেড কৰিছে আৰু এই যি পদক্ষেপ লৈছে মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে তাৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে অভিনেতা ৰবি শৰ্মাই আৰু লগতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কেনেকৈ অনুষ্ঠান চলিলে ছিংগাপুৰত অনুষ্ঠান কিয় বাতিল নহল অনুষ্ঠানত কোন জড়িত আছিল সেই অনুষ্ঠানক লৈও এক বিস্ফোৰক মন্তব্য কৰিছে আৰু সেই অনুষ্ঠানত জড়িত থকা সকলোকে আচলতে তদন্তৰ দাবী উত্থাপন কৰিছে অভিনেতাগৰাকীয়ে লগতে দাবী উত্থাপন কৰিছে যে জুবিনে যিহেতু এজন সহজ সৰল মানুহ গতিকে নিজৰ সা সম্পত্তিৰ কথাও নাজানিব পাৰে কিন্তু যিসকল দায়িত্বত আছিল সেই সকলে দায়িত্বহীন কাম কৰিছে আৰু সেই কথা ইতিমধ্যে প্ৰমাণো হৈছে আৰু গতিকে জুবিনৰ এটা সম্পত্তি জুবিনৰ পৰিয়ালৰ লগতে থাকিব লাগিব বুলি এনেদৰে দাবী উত্থাপন কৰিছে অভিনেতা ৰবি শৰ্মাই আমাৰ হাতত সেই মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো সমগ্ৰ ভাৰতবৰ্ষক বুজাই দিছে যে জুবিন গাৰ্গ আমাৰ কাৰণে নতুনকৈ আজি আমাৰ নিজৰ মানুহখিনিৰ ওচৰত প্ৰয়োজন নহয় আৰু বিশেষভাৱে যে মিডিয়াৰ কিমান যিটো মই প্ৰতিক্ৰিয়া দেখিছোঁ এই প্ৰতিক্ৰিয়া কেৱল মৰমৰ কেৱল ভাল পোৱা দেখিছোঁ আৰু সেইটো ময়ো অলপ স্বাৰ্থপৰহে কৈছোঁ যে শিল্পীৰ প্ৰতি এনেকুৱা এটা যদি আদৰ যদি দেখা যায় এই একেবাৰে নিৰৰ্থক এই সমাজখনৰ কাৰণে শিল্পী বা শিল্পকৰ্মৰ অৰ্থে সমাজখন বিস্ফোৰিত আৰু তাৰ আমাৰ ঘটনাবোৰ সমাজৰ বা ৰাইজৰ মাজলৈ লৈ যোৱাটো মিডিয়াই এইবাৰ যিটো ভূমিকা লৈছে সেইটো সঁচাকৈ উল্লেখনীয় আৰু তাত সহায় কৰিব এতিয়া দ্বিতীয় কথাটো হ'ল যে জুবিনৰ এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে মই আজি যেতিয়ালৈকে আমি হাতেলৈকে প্ৰমাণ পোৱা নাই আমাৰ সদায় মনতে এইটো ভাৱ থাকে যে আমি বেনিফিট অফ ডাউট দিওঁ কোনোবাই গোটেই ৰাইজে যেতিয়া কৈ আছে যে একেটা অমুক হৈছে তেনেকুৱা হৈছে সিদ্ধাৰ্থ অমুক কৰিছে অমুক কৰিছে আমি শুনি আছোঁ কিন্তু মাত নাপালে সেইটো ক্ষেত্ৰত এইটো মই ডেফিনেটলি নিশ্চিতভাৱে বিচাৰিম যে ইয়াৰ ভালকৈ ডিটেকশ্যন হওক ইনভেষ্টিগেশ্যন হওক আচল কথা ওলাই আহক মই এতিয়ালৈকে ইনচিডেণ্টটো মই এটা দুৰ্ঘটনা কাৰোবাৰ গাফিলতি বুলি ধৰি আছিলোঁ কিন্তু মই এটা কথা মই সহ্য কৰিব পৰা নাই আৰু কেতিয়াও নোৱাৰিম জীৱনত যে জুবিন গাৰ্গৰ দৰে এটা সত্তা অসমৰ ইয়াৰ আমঠুৰ এজন নাইকিয়া হৈ যোৱাৰ পাছত যিজন মানুহৰ নাম লৈ এটা ফেষ্টিভেল ছিংগাপুৰত চলাব খুজিছে নৰ্থ ইষ্টৰ নাম লৈ ছিংগাপুৰত সেই মানুহজন ঢুকাই যোৱাৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকে কেনেকৈ সেইটোত কিন্তু মোৰ পিনৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু মই জীৱনত কেতিয়াও ক্ষমা জীৱনত কাৰণ আজিৰ তাৰিখত আমি দেখিবলৈ পাওঁ যে কোনোবা এজন ব্যক্তিয়ে এটা দল এটাৰ বিপক্ষে মাত দিয়ে তেওঁক ৰাষ্ট্ৰদ্ৰোহী বুলি কোৱা গতিকে আজি আমাৰ জাতিটোৰ আৱেগ নাইকিয়া হৈ যোৱাৰ পাছত আমাৰ জাতিটোৰ মৰমৰ এজন ব্যক্তি নাইকিয়া হৈ যোৱাৰ পাছত আমাৰ জাতিটোৰ আজি পৰিচয় বুলি ক'ব পাৰি বিশ্বৰ দৰবাৰত
সেই মানুহজন নাইকিয়া হোৱাৰ পাছত যদি কোনোবাই তেওঁৰ বেহা যদি চলাই থাকে, তেওঁ যদি বেহাটো বন্ধ কৰিব নোৱাৰে দুদিনৰ কাৰণে, সেইটো কিন্তু জাতিদ্ৰোহ, আৰু জাতিদ্ৰোহৰ কোনো ক্ষমা নাই। গতিকে মোৰ সেইটোৱেই একমাত্ৰ কথা আজিৰ তাৰিখত। আৰু দ্বিতীয় কথা হৈছে, মই বিচাৰিছোঁ যে আজি যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই ক'লে যে আমি তেওঁক ব্লেকলিষ্টেড কৰিছোঁ, ব্লেকলিষ্টেড কৰি নহ'ব নহয়, ব্লেকলিষ্টেড কৰিলে অকল নহ'ব। ব্লেকলিষ্টেড কৰিছোঁতো আমি আমাৰ অন্তৰৰ পৰাই ব্লেকলিষ্ট কৰিছোঁ, তেওঁ কালি ফেষ্টিভেল কৰিলেও চাব যাব খুজিব। গতিকে ব্লেকলিষ্ট তেওঁলোকে কৰাৰ আগতে আমি কৰিছোঁ ব্লেকলিষ্ট, অসমৰ ৰাইজে কৰিছে ব্লেকলিষ্ট। সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ নহয়। মই ধন্যবাদ দিছোঁ, সেইটো বেলেগ কথা, কিন্তু মোৰ কাৰণে এইটো গুৰুত্বপূৰ্ণতা কম। মোৰ গুৰুত্বপূৰ্ণ হেৰি হ'ব তেতিয়াহে যেতিয়া তেওঁৰ বিপক্ষে এই কথাটো বিচাৰ হ'ব যে তেওঁ জুবিন গাৰ্গ নাইকিয়া হৈ যোৱাৰ পাছতো এটা ফাংচন, এটা বেহা কেনেকৈ চলাই থাকে আৰু তাত কোনটো মানুহ ইনভল্ভ আছে, এই আটাইবোৰ ইনভেষ্টিগেশ্যন আহিব লাগিব। এই আটাইবোৰৰ নাম উল্লেখ কৰিবলৈ বাকী আজি যিখিনি মানুহৰ কথা কৈ আছে, এইবিলাক যেতিয়ালৈকে প্ৰমাণ নহয়, যেতিয়ালৈকে আমি মানুহখিনি হাতত নাপাওঁ, আমি একো কৰিব নোৱাৰোঁ। কিন্তু কিছুমান মানুহকে আজি মই নাম নল'লোঁ, সেই মানুহবিলাক তেওঁৰ অসম হৈ একো আহিব। গতিকে মোৰ কেৱল এটাই ইচ্ছা অন্তৰৰ পৰা যে এইবিলাক এই ধৰণে যিটো অপমান কৰা হৈছে, সেই অপমানটো সহ্য কৰা নহয়। জুবিন গাৰ্গ নহয়, আমাৰ অসমৰ যিকোনো এজন শিল্পী সত্তাৰ লগত এই ধৰণৰ ধেমালি সহ্য কেতিয়াও নকৰোঁ, আৰু আগলৈও নকৰোঁ, আজিও কৰা নাই, যোৱাকালিও কেতিয়াও কৰা নাছিল। গতিকে মই বিচাৰিম এতিয়া পোনপ্ৰথমতে মৰণোত্তৰ পৰীক্ষা যিটো হৈছিলে তাৰ ফলাফলটো অতি সোনকালে ৰাজহুৱা কৰিবলৈ যিমান সোনকালে পাৰি, কাৰণ চাইণ্টিফিক কিবা কিবি থাকিব ৰিজন, হয়তো দিন লাগিব পাৰে, সেইটো ধৰণৰ কথা হওক, কিন্তু তাৰপিছত যাতে ৰাজহুৱাকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।